বৰ্তমান সময়ত এটাই প্ৰব্লেম চলি আছে যি ফেচবুকত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল কি চাওক আপোনালোকে আৰ্নিং কৰি আছে ঠিকেই আছে আপোনালোকে ভালেমানখিনি ফলোৱাৰ আছে আপোনাৰ ভিউজ ভালেমানখিনি আহি থাকে চব ঠিকেই আছে ভিউজ আহক নহওক আৰ্নিং হওক নহওক হ'লেও ফেচবুকত আহিছে যেতিয়া আপোনালোকৰ পে আউট একাউণ্টটো ঠিক থকাটো বহুতেই ইম্পৰ্টেণ্ট হয়নে চাওক আপোনালোকে আৰ্নিং কৰিছে যদি পে আউট একাউণ্টটো ঠিক নাহে পে'মেণ্ট যদি নাহে তেতিয়া কষ্ট কৰাৰ কি লাভ হয়নে নহয় তেতিয়া সেই পে আউট একাউণ্টটো ঠিক কৰাটো বহুতেই ইম্পৰ্টেণ্ট এতিয়া কেনেদৰে ঠিক কৰিব চাওক এতিয়া বৰ্তমান সময়ত সকলোতকৈ ডাঙৰ প্ৰব্লেম কি কিছুমানে ধৰক পেন কাৰ্ডৰ নাম থাকে কিবা আৰু পে আউটৰ যিটো অ'নাৰ নেম তাত নাম দিয়ে বেলেগ কিবা ঠিক আছে তে সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব ফেচবুক পে আউট ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব লাগিব বা ধৰক আপোনালোকৰ বিজনেছ টাইপত ইণ্ডিভিজুৱেলৰ সলনি বেলেগ কিবা চিলেক্ট কৰা হৈ আছে ঠিক আছে তে সেই ক্ষেত্ৰত আপোনালোকে মুঠতে বিজনেছ চিলেক্ট কৰা আছে তে সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব মেনুৱেলি আপুনি নিজে আপডেট কৰিব নোৱাৰে ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে ফেচবুক পে আউট ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব লাগিব তাৰপিছতহে আপুনি আগৰ প্ৰচেছখিনি কৰিব পাৰিব মানে আপুনি যিকোনো ডিটেইলছ আপুনি আপডেট কৰিব লাগিব ঠিক আছে তে সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি আপোনালোকক ক'ম যে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাওক আৰু আপোনালোকে যদি এই ভিডিঅ'টো সম্পূৰ্ণ চাই তে সেই ক্ষেত্ৰত আপোনালোকে নাজানা কথা শিকাৰ লগতে পে আউটৰ যিবিলাক ডিটেইলছ কেনেকৈ আপডেট কৰা হয় সেইখিনি শিকাৰ লগতে আপোনালোকে কি কৰিব পাৰিব ধৰক কোনোবা আপোনালোকৰ সন্মুখত কোনোবা এনেকুৱা ব্যক্তি আছে যি আপোনালোকৰ আপোনাৰ দৰে তেনেকুৱা ধৰণৰ লোকো থাকিব পাৰে যাৰ পে আউটৰ কিবা প্ৰব্লেম থাকে তে সেই ক্ষেত্ৰত আপোনালোকে এইটো ভিডিঅ' চাই আপোনালোকে বুজি লৈ ধুনীয়াকৈ তেখেতৰ আপোনালোকে পে আউটৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিব তে সেই ভিডিঅ'টো ভালদৰে মন দি পেলাই শেষলৈকে আপোনালোকে চাওক নিশ্চয় আপোনালোকে আপোনালোকৰ যিটো প্ৰব্লেম চলি আছে পে আউটৰ সেইখিনি আপোনালোকে ৰিজল্ভ কৰিব পাৰিব ঠিক আছে কেনেদৰে কৰিব আহক চিধা মোবাইল স্ক্ৰীণত যাওঁ ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাম ভালদৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে প্ৰথম কি ষ্টেপ আপোনালোকে ল'ব প্ৰথমে ইয়াতে চাওক আপোনালোকে কি কৰিব আপোনালোকৰ প্ৰফাইলত আহক প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰক কৰাৰ পিছত প্ৰথমেতো আপোনালোকক মই দেখাই দিওঁ যে এইটো মোৰ মাৰ একাউণ্ট হয় ইয়াতে পে আউট একাউণ্টত কি চিলেক্ট কৰা আছে মই আপোনালোকক দেখাই দিব বিচাৰোঁ ঠিক আছে যদি মই পে আউটত যাওঁ পে আউটৰ ছেটিংছত যাওঁ যোৱাৰ পিছত ইয়াতে চাওক কি চিলেক্ট হৈ আছে পাৰ্টনাৰশ্বিপ একদম তলত যদি চাব এনেকৈ দেখাওঁ যদি মই ইয়াতে চাওক বিজনেছ টাইপত পাৰ্টনাৰশ্বিপ চিলেক্ট আছে ঠিক আছে এই পাৰ্টনাৰশ্বিপটো মই বিচাৰোঁ যে ইণ্ডিভিজুৱেল হৈ যাওক তে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে চাওক ইয়াৰ পৰা বেক যাওঁ একদম ঠিক আছে বেক যোৱাৰ পিছত আপোনালোকে কি কৰিব আকৌ প্ৰফেশ্যনেল ডেছবৰ্ডত যাওক যোৱাৰ পিছত একদম তলত যাওক যোৱাৰ পিছত ইয়াতে চাওক একদম তলত দেখাব আপোনালোকে ছাপৰ্ট বুলি ঠিক আছে ছাপৰ্টত ক্লিক কৰিব ঠিক আছে কৰিলে ছাপৰ্টত ক্লিক কৰাৰ পিছত চাওক মনেটাইজেশ্যন ইয়াত ক্লিক কৰিব ক্লিক কৰিলে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ চাওক ইজিলি বুজি পাব তাৰপিছত ইয়াতে চাওক পে আউট ইছ্যু ঠিক আছে তলত থকা অপশ্যনটোত ক্লিক কৰক ইয়াতে চাওক মেটা পে ছাপৰ্ট বুলি থাকিব ইয়াত ক্লিক কৰক কৰিলে কৰাৰ পিছত ইয়াতে চাওক ফাইনেন্সিয়েল ইনফৰমেশ্যন বুলি একদম তলত দেখা পাব ইয়াতে ক্লিক কৰক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকৰ আৰ্নিং ক'ৰ পৰা হৈ আছে সকলোতকৈ বেছি ক'ৰ পৰা আৰ্নিং হয় ষ্টাৰ ছাবস্ক্ৰিপশ্যন বনাছ বা যিয়ে নহওক আপোনালোকে য'ৰ পৰা বেছিকৈ আৰ্নিং কৰে ইয়াতে এনেকৈ চিলেক্ট কৰিব ঠিক আছে ইয়াতে মই ষ্টাৰ চিলেক্ট কৰিলোঁ যিহেতু ইয়াতে সকলোতকৈ বেছি ষ্টাৰৰ পৰা আৰ্নিং হয় আৰু ষ্টাৰ টুলটো মোৰ এনেবল হৈ আছে তাৰপিছত ইয়াতে চাওক টেল আছ এবাউট ইয়ৰ কুৱেশ্যন অৰ ৰিকুৱেষ্ট বুলি যে লিখা আছে ইয়াত আপোনালোকে এটা ৰিপৰ্ট ছাবমিট কৰিব লাগিব কি ৰিপৰ্ট ছাবমিট কৰিব মই দেখাই আছোঁ চাওক মোৰ হোৱাটছআপ চেনেল মণ্টু বৰুৱা আপোনালোকে ইয়াতে আহক ঠিক আছে মণ্টু বৰুৱা হোৱাটছআপ চেনেলত অহাৰ পিছত ইয়াতে আপোনালোকে এটা ৰিপৰ্ট পাব হেল্ল' ফেচবুক টিম বাই মিষ্টেক আই হেভ চিলেক্ট ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে আপোনালোকে এইটো কপি কৰি ল'ব ঠিক আছে গৈ পেলাই আপোনালোকে এইটো কি কৰিব পেষ্ট কৰি দিব ঠিক আছে কৰিলে আৰু ইয়াতে চাওক আপোনালোকে এটা কথা ধ্যান দিবলগীয়া হৈ আছে ইয়াতে যেনেকৈ বাই মিষ্টেক আই হেভ চিলেক্টেড টেক্স ক্লাছিফিকেশ্যন ইন নন প্ৰফিট ঠিক আছে ইয়াৰ নন প্ৰফিট অলৰেডি চিলেক্ট হৈ আছে কিন্তু আমাৰ পে আউটত কি প্ৰব্লেম আছে পাৰ্টনাৰশ্বিপ হৈ আছে আমি বিচাৰোঁ যে ইণ্ডিভিজুৱেল হওক ঠিক আছে সেইকাৰণে আপোনালোকে কি কৰিব যিটো নন প্ৰফিট হৈ আছে নন প্ৰফিটটো কাটি পেলাই আপোনালোকে কি কৰিব ইয়াতে পাৰ্টনাৰশ্বিপ চিলেক্ট কৰিব ঠিক তেনেদৰে আপোনালোকৰ ধৰক কিবা পাব্লিক কৰ্প'ৰেশ্যন তেনেহ'লে পাব্লিক কৰ্প'ৰেশ্যন আপোনালোকে ইয়াত দি দিব ঠিক আছে বাছ এক্সাম্পলৰ কাৰণে দেখাইছোঁ ধৰি লওক মোৰ পাব্লিক কৰ্প'ৰেশ্যনে হৈছে আৰু যিহেতু এইটো বেয়া পে আউট এইটো কামৰ কোনো নহয় এনেই আপোনালোকক দেখাবৰ কাৰণে সেইটো পে আউট বনাই থোৱা হৈছে ঠিক আছে ঠিক তেনেদৰে আপোনালোকে ধৰি লওক আপোনাৰ পাব্লিক কৰ্প'ৰেশ্যন হৈছে পাব্লিক কৰ্প'ৰেশ্যন চিলেক্ট কৰিলে যদি পাৰ্টনাৰশ্বিপ হৈ আছে পাৰ্টনাৰশ্বিপ চিলেক্ট কৰিলে ঠিক তেনেদৰে আপোনাৰ যি চিলেক্ট হৈছে এইটো চিলেক্ট কৰিব ইয়াতে লিখিব লিখাৰ পিছত আপোনালোকে কি কৰিব চেণ্ড বাটনত ক্লিক কৰি দিব চেণ্ড কৰিলোঁ চাওক এতিয়া ৰিপৰ্ট ফাইনেলি ছাবমিট হৈ গ'ল আৰু ইয়াতে দেখাইছে উই হেভ ৰিচিভড ইয়ৰ মেছেজ ঠিক আছে ছাপৰ্ট ইনবক্স বুলি ব্লু কালাৰ এটা অপশ্যন দেখা হ'ব ইয়াতে ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰিলে কৰাৰ পিছত ইয়াতে চাওক ইয়াতে এটা কেছ আপোনালোকৰ অ'পেন হৈ যাব যিটো আমি ফেচবুক টিমৰ লগত জাষ্ট আমি কথা পাতিব ট্ৰাই কৰিছোঁ ইয়াতে কি কৰিব ক্লিক কৰিব কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে তলত যাওক ইয়াতে চাওক ইয়াতে এটা বক্স দেখা পাব ৰাইট ইয়ৰ ৰিপ্লাই হাৰ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ঠিক আছে কৰাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ ৰিপৰ্ট আছিলে সেইটো আকৌ ইয়াতে আকৌ দি দিব ঠিক আছে যিটো আমি ষ্টাৰ্টিঙত যেনেকৈ আমি ৰিপৰ্ট কৰিছোঁ চেম ইয়াতো কৰিম আমি ঠিক আছে এটা নন প্ৰফিট চিলেক্ট আছে নন প্ৰফিটৰ সলনি আমি এইটো পাব্লিক কৰ্প'ৰেশ্যনটো ইণ্ডিভিজুৱেল কৰিব বিচাৰোঁ ন তেতিয়া সেই নন প্ৰফিটৰ জেগাত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ যিটো ইছ্যু আছে সেইটোক আকৌ ইয়াতে লিখি দিব ঠিক আছে যেনেকৈ মই পাব্লিক কৰ্প'ৰেশ্যন মোৰ আছিলে এতিয়া মই ইণ্ডিভিজুৱেল কৰিব বিচাৰোঁ বাছ এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাই আছোঁ ঠিক তেনেদৰে আপোনালোকে কি কৰিব আকৌ ইয়াতে চেণ্ড বাটনত ক্লিক কৰি দিব ঠিক আছে ঠিক তেনেদৰে চেণ্ড বাটনত ক্লিক কৰাৰ পিছত
এদিনত আপোনালোকৰ নহয় চাওক পিৰিয়ডৰ প্ৰব্লেম যিহেতু আপোনালোকৰ লগে লগে প্ৰব্লেম আপোনালোকৰ ছল্ভ নহয় আপোনাৰ 24 বা 48 ঘণ্টাৰ সময় লাগিব পাৰে বা এসপ্তাহো লাগি যাব পাৰে তাতকৈ বেছিও লাগিব পাৰে ঠিক আছে ঠিক তেনেদৰে ইয়াতে আপোনালোকে সেইটো ৰিপৰ্ট আকৌ ছাবমিট কৰিব তাৰপিছত আপোনালোকে 2-3 ঘণ্টা বা 24 ঘণ্টাৰ পিছত আকৌ ইয়াতে আহি পেলাই আপোনালোকে এবাৰ চেক কৰিব ঠিক আছে যদি কিবা ৰিপ্লাই বা ৰেছপন্স আহে ইয়াতে আপোনালোকে ব্লু কালাৰ এটা অপশ্যন দেখা হ'ব ইয়াতে ক্লিক কৰিব ইয়াতে পঢ়ি চাব ফেচবুক টিমৰ ফালৰ পৰা কিবা ৰিপ্লাই আহিছে নেকি ঠিক আছে কৰাৰ পিছত আপোনালোক দেখাম ফেচবুক টিমৰ ফালৰ পৰা ৰিপ্লাইটো কেনেধৰণে আহে ইয়াতে চাওক আপোনালোকে বাৰে বাৰে ফেচবুক টিমৰ লগত কণ্টেক্ট কৰাৰ পিছতহে ফাইনেলি এটা ৰিপ্লাই আহিলে কেতিয়ালৈ কিমানবাৰ ৰিপৰ্ট কৰিলোঁ আমি 4বাৰ ঠিক আছে চাওক পিৰিয়ডৰ প্ৰব্লেম যিহেতু বাৰে বাৰে ৰিপৰ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ ইজিলি ছল্ভ নহয় তো সেয়েহে বাৰে বাৰে ৰিপৰ্ট কৰিছোঁ কোনো ধৰণৰ ৰিপ্লাই ৰেছপন্স নাই কিন্তু ফাইনেলি যিটো লাষ্ট আমি কৰিছিলোঁ যিটো ৰিপৰ্ট কৰিছিলোঁ তাৰপিছত ইয়াতে চাওক মই দেখাই আছোঁ আপোনালোকক ইয়াতে যদি মই ক্লিক কৰোঁ যিটো লাষ্ট ৰিপৰ্ট কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে ইয়াতে ফেচবুক টিমৰ ফালৰ পৰা এটা ৰিপ্লাই আহিছে যে ইয়াতে ক্লিক কৰি 7 দিনৰ কাৰণে লিংকটো ভেলিড থাকিব ইয়াতে ধুনীয়াকৈ লিখা আছে টু ক্ৰিয়েট এ নিউ প্লিজ ভিজিট দ্য ইউনিক লিংক এনেকৈ ধুনীয়াকৈ লিখা আছে যে ইয়াতে আপুনি ডেস্কটপ চাইটত লগ ইন কৰিব লাগিব এইটো লিংক অপেন কৰিবৰ কাৰণে আৰু 7 দিনৰ কাৰণে এটা ভেলিড থাকিব বুলি ধুনীয়াকৈ লিখা হৈ আছে ঠিক আছে এই লিংকটোত ক্লিক কৰি আপুনি ইজিলি এটা নিউ পিৰিয়ড এখন বনাই ল'ব পাৰে ঠিক তেনেদৰে এনেকৈ বাৰে বাৰে ৰিপ্লাই ৰেছপন্স কৰাৰ পিছতহে ফেচবুক টিমৰ ফালৰ পৰা এনেধৰণে ৰিপ্লাই আহে আৰু ঠিক তেনেদৰে এইটো লিংকৰ জৰিয়তে আপোনালোকে ইজিলি আপোনালোকে প্ৰব্লেম ছল্ভ কৰিব পাৰে এতিয়া আপোনালোকক দেখাম কিদৰে আপোনালোকে সেই লিংকটো আপোনালোকে অপেন কৰিব এতিয়া আপোনালোকে কি কৰিব ইয়াতে চাওক আপোনালোকে যিটো ব্ৰাউজাৰ সকলোৰে তাত থাকে ক্ৰম ব্ৰাউজাৰ সেইটো আপোনালোকে অপেন কৰিব ফেচবুক লগ ইন কৰিব লগাৰ পিছত ডেস্কটপ চাইটটো আপোনালোকে অন কৰি ল'ব ঠিক আছে কৰাৰ পিছত ওপৰতে চাওক ইয়াতে আপোনালোকৰ প্ৰফাইলটো থাকিব প্ৰফাইলত ক্লিক কৰিব কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে হেল্প এণ্ড ছাপৰ্ট বুলি থাকিব ইয়াতে ক্লিক কৰিব কৰাৰ পিছত ইয়াতে চাওক ছাপৰ্ট ইনবক্স বুলি থাকিব ইয়াতে ক্লিক কৰক ঠিক আছে কৰাৰ পিছত জুম আউট কৰক যেনেকৈ আমি ফটো এনেকৈ জুম কৰোঁ জুম আউট কৰোঁ ঠিক তেনেদৰে আপোনালোকে স্ক্ৰীনত এনেকৈ ক্লিক কৰি পেলাই আপোনালোকে জুম আউট জুম ইন কৰিব পাৰে ঠিক আছে ঠিক তেনেদৰে ইয়াতে আমি লাষ্ট আমাৰ এইটো আছিলে ন 8 এপ্ৰিলৰ সেইটো তেনেকৈ আপোনাৰ কেছটো বিচাৰি পেলাই উলিয়াব ঠিক আছে এনেকৈ উলিয়ালোঁ মই ঠিক আছে ওলোৱাৰ পিছত ইয়াতে চাওক যিটো আপোনালোকৰ লিংক দিছে ঠিক আছে লিংকটো আপোনালোকেতো তাৰ পৰা ফেচবুকৰ মেইন এপৰ পৰাতো আপোনালোকে অপেন কৰিব নোৱাৰে ঠিক তেনেদৰে আপোনালোকে ব্ৰাউজাৰ লগ ইন কৰি পেলাই ইয়াতে ক্লিক কৰি ধৰি ৰাখিব ধৰাৰ পিছত এটা চাওক অপেন বুলি এটা অপশ্যন থাকিব যেতিয়া অপেনত ক্লিক কৰিব এটা নতুন পিৰিয়ড এখন বনোৱাৰ কাৰণে আপোনালোকৰ অপশ্যন আহিব ঠিক আছে নতুন পিৰিয়ড এখন কেনেকৈ বনায় ইয়াৰ ওপৰত ফুল ভিডিঅ' অলৰেডি মই ফেচবুকত আপলোড কৰিছোঁ ইউটিউবতো আপলোড হৈ যাব বাৰু আপোনালোকে ঠিক তেনেদৰে এইখিনি প্ৰচেছ ফ'ল' কৰি ইজিলি নতুন পিৰিয়ড কেনেকৈ বনাব পাৰে চাওক আপোনালোকে ইয়াত এটা কথা কৈ যাওঁ যদি আপোনালোকক এইটো লিংকৰ সলনি যদি আপোনালোকক তেনেকৈ ফৰ্ম দিয়ে যে W8 বেংক ফৰ্মখন ফিল কৰক তাৰপিছত আমি এইখিনি কৰিম গোটেই ডিটেইলছ আপডেট কৰিম ঠিক তেনেদৰে আপোনালোকে কি কৰিব চাওক আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ ৰিপ্লাই ভাবিছে যে নাই এইবিলাক ফৰ্মৰ জামিলাত আমি নপৰোঁ নতুন পিৰিয়ড এখন বনাম ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাওক ৰাইট ইয়ৰ ৰিপ্লাই হেয়াৰ বুলি থাকিব ইয়াতে ক্লিক কৰক আপুনি ডেস্কটপ চাইটত লগ ইন কৰি ছাবমিট কৰিব পাৰে আপোনালোকে ফেচবুকৰ মেইন এপৰ পৰা আপোনালোকে ইজিলি ছাবমিট কৰিব পাৰে আপোনালোকৰ ৰিপৰ্টটো ঠিক আছে দেয়াৰ ফেচবুক টিম এনেকৈ লিখিব দেয়াৰ ফেচবুক টিম I want to create a new payout account ঠিক আছে ঠিক তেনেদৰে আপোনালোকে বাছ এইটো ৰিপৰ্ট চিম্পল ৰিপৰ্ট একদম এনেকৈ ছাবমিট কৰি দিয়ক পিছত অলপ সময় পিছত 1 ঘণ্টা আধা ঘণ্টাৰ পিছত তেনেকৈ ধৰণৰ এটা লিংক আহিব এইটো জৰে তাৰপিছত আপোনালোকে কি কৰিব লিংকত ক্লিক কৰি এটা নতুন পিৰিয়ড এখন বনাই ল'ব কেনেকৈ বনাব ইয়াৰ ওপৰত ফেচবুকত অলৰেডি আপলোড কৰা আছে ইউটিউবতো আপলোড হৈ যাব সেইখিনি কথা আপোনালোকে এইখিনি ষ্টেপ আপোনালোকে ফ'ল' কৰি পেলাই ইজিলি আপোনালোকে ফেচবুকৰ পিৰিয়ড ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু ঠিক তেনেদৰে আপোনালোকে আপোনালোকৰ ডিটেইলছ আপডেট কৰিব পাৰিব চাওক মই ভিডিঅ'ৰ ষ্টাৰ্টিং মাজতো মই কৈ দিছোঁ যে আপোনালোকৰ যদি ফেচবুক টিমৰ লগত কণ্টেক্ট কৰোঁতে তেনেধৰণৰ কোনো ধৰণৰ ৰিপ্লাই বা ৰেছপন্স নাই তে সেই ক্ষেত্ৰত আপোনালোকে এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে আপোনালোকে কি কৰিব ফেচবুকৰ সেই কেছটো যিটো কেছ ID তাতে গৈ পেলাই আপোনালোকে আকৌ ৰিপৰ্ট আপোনালোকে ছাবমিট কৰিব চেম ৰিপৰ্ট এগেইন আপোনালোকে তাতে ছাবমিট কৰিব ঠিক আছে আৰু সেই ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ প্ৰচেছখিনি ফ'ল' কৰি ইজিলি আপোনালোকে আপোনালোকৰ পিৰিয়ডৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিব কিন্তু এটা কথা ইয়াতে জনাই দিব বিচাৰোঁ যে আপোনালোকে চাওক দুটা বিজনেছ ডে মানে শনিবাৰ আৰু দেওবাৰ এই দুটা দিনৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ তেনেকৈ ৰিপৰ্ট কৰাৰ প্ৰয়োজন নাই কণ্টেক্ট কৰাৰ প্ৰয়োজন নাই কাৰণ সেইকেইটা দিনত কোনো ধৰণৰ ৰেছপন্স বা ৰিপ্লাই তেনেকৈ নাহে ঠিক আছে আহে কিন্তু অকণমান সময় লাগিব পাৰে ঠিক আছে সেই ক্ষেত্ৰত আপোনালোকে সেই দুটা দিনত আপোনালোকে কোনো ধৰণৰ ৰিপ্লাই বা ৰেছপন্স নকৰিব কাৰণ তেনেকৈ ধৰণৰ পিৰিয়ডৰ প্ৰব্লেম বুলিয়ে নহয় ধৰক আপোনাৰ পে'মেণ্ট হওক বা যিকোনো যিয়ে নহওক সেইকেইদিনত আপোনালোকৰ শনিবাৰ দেওবাৰ দিনটোত ফেচবুকে পে'মেণ্টটো ৰিলিজ নকৰে তেনেকুৱা বহুত কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন থাকে ফেচবুকৰো তো সেয়েহে আপোনালোকে কি কৰিব সেইকেইটা দিনত আপোনালোকে কৰিব নালাগে নেক্সট আপোনালোকে সোমবাৰৰ পৰা আপোনালোকে শুক্ৰবাৰৰ ভিতৰত আপোনালোকে ইজিলি আপোনালোকে ফেচবুক পিৰিয়ড ছাপৰ্ট টিমৰ লগত কণ্টেক্ট কৰিব পাৰে ঠিক আছে আৰু চাওক আপোনালোকে এবাৰ দুবাৰ ৰিপৰ্ট কৰিছে একো নাই ঠিক আছে কিছুমান কেছত ৰিপ্লাই আহি যায় লগে লগে আৰু কিছুমান কেছত অলপমান সময় লাগিব পাৰে তো সেয়ে আপোনালোকে অলপমান ধৈৰ্য ধৰক তাৰপিছত আপোনালোকে ৰিপ্লাই পাব ৰেছপন্স পাব আৰু সেই অনুযায়ী ফেচবুকে যিখিনি ডিটেইলছ বা ইনফৰমেশ্যন খোজে আপোনালোকক সেই ঠিক তেনেদৰে আপোনালোকে তেখেতসকলকো আপোনালোকৰ ডিটেইলছ বা ইনফৰমেশ্যনখিনি আপোনালোকে দি দিব আৰু আপোনালোকৰ এই পিৰিয়ডৰ প্ৰব্লেম ইজিলি আপোনালোকৰ ছল্ভ হৈ যাব আৰু ঠিক তেনেদৰে আপোনালোকে বিজনেছ টাইপটো ইজিলি আপোনালোকে ঠিক কৰি ল'ব পাৰে তো সেইখিনি কথা যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মনটো পৰা মোৰ যিটো ইউটিউব চেনেল সেইটো আপোনালোকে যদি নতুন আহিছে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব